নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিশেষ ছেমিষ্টাৰ ফলাফলসমূহ ঘোষণা কৰিছে। কোনবোৰ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইখিনি জনাই থব বিচাৰিছোঁ বিশেষ টেকনিকেল কাৰণত ভিডিঅ'টো দিয়া যথেষ্ট পলম হ'ল, সেইবাবে ক্ষমা কৰিব, পৰৱৰ্তী পৰ্যায়ত আগতীয়াকৈ দিবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বিশেষ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে। কোনবোৰ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টোত, গতিকে আৰু কৈছোঁ ভিডিঅ'টো পলম হৈছে সেইবাবে ক্ষমা কৰিব। ইতিমধ্যে আহি পৰিছে আমাৰ হাতত ইনফৰমেশ্যন, নিশ্চয় দেখিছে আমি আহি পৰিছোঁ। আমি ৰিজাল্ট যিহেতু আমাৰ ফলাফল ঘোষণা কৰিছে, ৰিজাল্ট ছিটত আপুনি ক্লিক কৰিব আপোনালোকৰ ছিষ্টেমৰ যোগেদি, ইতিমধ্যে জানেই যিহেতু নতুন ৱেবছাইট এইটো। তাৰপাছত নিশ্চয় শ্ব' কৰিছে ৰিজাল্ট, কি প্ৰগ্ৰেমৰ ৰিজাল্ট দি আছে নিশ্চয় দিছে। ৰিজাল্ট PhD কোৰ্ছ ৱৰ্ক ছামেটিভ এক্সামিনেশ্যন 2024 ৰিজাল্ট ঘোষণা কৰি দিছিল বিশেষকৈ মে 16, 2024। ঠিক সেইটো ৰিজাল্ট দিছে বিশেষকৈ BA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024, ইনৰলমেণ্ট নং ষ্টাৰ্ট উইথ 15 and 16। ৰিজাল্ট পোষ্ট কৰিছে অৰ্থাৎ ৰিজাল্ট দিছে মে 16, 2024। ঠিক সেইটো ৰিজাল্ট ঘোষণা কৰিছে BA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024, যিখিনি ইনৰলমেণ্ট নম্বৰ 21-22 ষ্টাৰ্ট হৈছে মে 16, 2024 ফলাফল ঘোষণা। ঠিক সেইটো একেখিনিয়ে কথা উল্লেখ কৰিছে BA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা কৰিছে 17, 18, 19 যি ইনৰলমেণ্ট নম্বৰ মিলিছে আপোনালোকৰ মে 16, 2024 ফলাফল ঘোষণা কৰিছে। ঠিক সেইদৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা কৰিছে যি 20 ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে, তেনেদৰে সকলোখিনি ফলাফল ঘোষণা কৰি আছে বেক কোৰ্ছৰ। ঠিক সেইদৰে BCA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। BCA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। BCom ফাৰ্ষ্ট ছেমিষ্টাৰ বেক কোৰ্ছৰ ফলাফল ঘোষণা কৰিছে ইতিমধ্যে। BCom ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা কৰিছে 17, 18, 19 যি ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছিল। BCom ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024, 20, 21, 22 যি ইনৰলমেণ্ট নম্বৰ আপোনালোকৰ আছে তাৰ ফলাফল ঘোষণা কৰিছে। BSW ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা কৰিছে 17, 18, 19 ইনৰলমেণ্ট নম্বৰৰ। BSW ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা কৰিছে আপোনালোকৰ 20, 21, 22 যি ইনৰলমেণ্ট নম্বৰ আছে তেখেতলোকৰ। ঠিক সমান্তৰালকৈ ফলাফল ঘোষণা কৰিছে DCHN আৰু DBM, DHR, DMC, DY বেক এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা কৰিছে। MA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন যি আপোনালোকৰ ফলাফল ঘোষণা কৰিছে যি ইনৰলমেণ্ট নম্বৰ 17, 18, 19 বেটছৰ তেখেতলোকে ফলাফল ঘোষণা কৰিছে। ঠিক সেইদৰে MA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক হেল্ড ইন মাৰ্চ 2024 যি ইনৰলমেণ্ট নম্বৰ 20, 21, 22 তেখেতলোকৰ ফলাফল ঘোষণা কৰিছে। তাৰিখ একে আছে 16 মে 2024 ফলাফল ঘোষণা। MBA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024, ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট উইথ 19 ষ্টাৰ্ট হৈছে তেখেতলোকে ফলাফল ঘোষণা কৰিছে। ঠিক সেইদৰে MBA ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024, 20, 21, 22, 23 ইনৰলমেণ্ট নম্বৰ মিলিছে তেখেতলোকৰ ফলাফল ঘোষণা কৰিছে। MCom ফাৰ্ষ্ট ছেমিষ্টাৰ বেক এক্সামিনেশ্যন হেল্ড ইন মাৰ্চ 2024, 20, 21, 22, 23 ফলাফল ঘোষণা কৰিছে। কমপ্লিট ফলাফল ঘোষণা কৰিছে 16 মে 2024। এইটো আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। ভিডিঅ' দেখিবলৈ লিংক আছে, লিংকত ক্লিক কৰি দিলেই আপোনালোকে এনেকুৱা এখন পৰ্টেল দেখি ল'ব, নিশ্চয় দেখিছে ছিষ্টেমটো দেখি থকা ভিডিঅ'টোত। তাৰপিছত আপুনি চিম্পলি যিটো আপোনাৰ কোৰ্ছৰ হয় তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে পুনৰ ৰিডাইৰেক্ট কৰিছে। ৰিডাইৰেক্ট কৰি দিয়াৰ লগে লগে নিশ্চয় দিছে পুনৰ আপুনি এই পৰ্টেলত আহি পৰিছে ৰিজাল্টৰ। এতিয়ালৈকে ৰিজাল্ট ছিটটো ডাউনলোড হোৱা নাই, গতিকে সম্পূৰ্ণ প্ৰচেছ নতুন হয়। সেইবাবে এনেকৈ দেখাৰ লগে লগে আপুনি কি কৰিব, ভিউ ফাইল বটনত ক্লিক কৰিব। ৰেড হৈ থকা ভিউ ফাইলত ক্লিক কৰাৰ লগে লগে ইতিমধ্যে আপোনালোকৰ মোবাইলত এই ৰিজাল্ট ছিটটো ডাউনলোড হৈ গৈছে, নিশ্চয় দেখিবলৈ পাইছে। মই আপোনাক দেখাই দিম কেনেকৈ আপোনাৰ ৰিজাল্ট ছিটটো চাৰ্চ কৰিব। ইতিমধ্যে দেখিছে এইখন ৰিজাল্ট ছিট হয়, গতিকে এখন দীঘলীয়া ৰিজাল্ট ছিটত আপোনাৰ যদি ৰিজাল্ট ছিটটো বিচাৰি নাপায়, আপোনাৰ যিটো ইনৰলমেণ্ট নম্বৰ হয় ইনৰলমেণ্ট নম্বৰ সুন্দৰকৈ চাৰ্চ কৰি দিব, অকণমান সময়ৰ পাছত ৱেইট কৰিব, ওলাই পৰিব। গতিকে ইনৰলমেণ্ট নম্বৰ নিশ্চয় দেখিছে, মই কালাৰটো চেঞ্জ কৰি লৈছোঁ। এই নিশ্চয় দেখিছে এইটো। আপুনি চাৰ্চ বটনত ক্লিক কৰিব। চাৰ্চ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইনৰলমেণ্ট নম্বৰ টাইপ কৰিব। মোৰ যিটো হাতৰ ইনৰলমেণ্ট নম্বৰ নাই, মই আপোনাক ডেমোৰ কাৰণে ষ্টাডি চেণ্টাৰ কোডটা দেখাই দিছোঁ 1500। চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি ৱেইট কৰিব। অকণ ৱেইট কৰি দি আপুনি এই কাৰ্চনত ক্লিক কৰিব পাৰে। 1500 আপোনাৰ কমপ্লিট ষ্টেটাছটো ওলাই পৰিব। আপোনাৰ ষ্টাডি চেণ্টাৰটো কোনটো ষ্টাডি চেণ্টাৰ নিশ্চয় দেখিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন পৰা যদি অকণমান ল'ব আছে নিশ্চয় ইনফৰমেশ্যন প্লিজ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ থাকিব। আপোনালোকে মাৰ্কশ্বিটখন নিজৰ ছিষ্টেম ফ'ল' কৰি অতি সোনকালে ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।